নমস্কাৰ মই ৰীতা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকে জানে মই এক্সেছ বাৰ ফেচিলিটিটোত এক্সেছৰ ক্লাছসমূহ দি আছোঁ, লগতে বাৰ ছেশ্যনসমূহ দি আছোঁ আৰু লগতে টেৰট কাৰ্ড ৰিডাৰ মানুহৰ সমস্যাসমূহ কিয় হৈ আছে তাৰ সমাধানো কি মানুহক চাই দি আছোঁ আৰু লগতে টেৰট কাৰ্ডৰ ক্লাছ কৰিব বিচাৰিলেও মোক যোগাযোগ কৰিব পাৰিব আৰু আপোনালোকে এঞ্জেল ক্লাছ কৰিব বিচাৰিলেও যোগাযোগ কৰিব পাৰিব। 7 চক্ৰ মেডিটেশ্যনটো শিকিব বিচাৰিলেও যোগাযোগ কৰিব পাৰিব। মুঠপত যি কৰিয়ে নহওক জীৱনটো সুন্দৰ সুশান্তিময় কৰি তুলিব লাগে। আজি এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে গম পাব পাৰিব আমি যে প্ৰিয়জনৰ পৰা বা নিজৰ আপোনসকলৰ পৰা আত্মীয়জনৰ পৰা বিশেষকৈ দুখসমূহ পাবলগীয়া হয়, কিয়নো পাবলগীয়া হয় বা বিভিন্ন দিশৰ দুখসমূহ আমি কিয় পাবলগীয়া হয় আৰু সুখবোৰ কিয় পাওঁ, দুখবোৰ কিয় বেছি। চ' গোটেইখিনি কথা আপোনালোকে জানিবলৈ সক্ষম হ'ব আৰু তাৰ উপায়ো জানিবলৈ সক্ষম হ'ব। চ' আশা ৰাখিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু চাই পেলাই জীৱনত উপকৃত হ'ব পাৰিব। ভিডিঅ'ৰ মাজলৈ যোৱাৰ আগতে মই ক'ব বিচাৰিছোঁ আপোনালোকে যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'লৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক কমেণ্ট কৰি দিব আৰু যদি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিছে বেল আইকনটো প্ৰেছ কৰি ল'ব, যেতিয়া মই ভিডিঅ'সমূহ দিওঁ নটিফিকেশ্যন যাব আৰু লগতে লাইক কমেণ্ট কৰিলে আপোনালোকে জানে মাহৰ লাষ্টত মই 30জন লাকি উইনাৰক ফ্ৰী এনাৰ্জি ৰিডিং কৰি দিওঁ। ফ্ৰী মানে আমি এনাৰ্জি চেঞ্জিংটো ল'বই লাগিব। চ' সেইটো হিচাপে মই জাষ্ট যিসকল উইনাৰ হয় কওঁ যে এটলিষ্ট নিজৰ গোঁসাই ঘৰত গুৰু মাননি হিচাপে এগছি গুৱা পানে চাকি বন্তি দি দিলে এনাৰ্জি চেঞ্জিং হৈ যাব। আপোনালোকৰ যিকোনো এটা কুৱেশ্যন সুধি জীৱনৰ তাৰ পৰা উপকৃত হ'বলৈ সক্ষম হ'ব। অকণ প্ৰয়াস কৰিছোঁ, আপোনালোকেও সহযোগিতা আগবঢ়াব, আপোনালোকৰো ভাল হওক মোৰ ভাল হওক। বলক ভিডিঅ'ৰ মাজলৈ যাওঁ। আমি যে আপোনজনৰ পৰা দুখ পাবলগীয়া হয় বা কিয় হয়, আমাৰ সেই সকল ব্যক্তিক আমি চইচ কৰি সেই ফেমিলিটো চইচ কৰি আমাৰ জন্ম হয়, সেই ফেমিলিটোক চইচ কৰি আমাৰ বিয়া হয় আৰু তেওঁলোকৰ লগত আমাৰ সোল কণ্টেক্ট থাকে। যিসকল মানুহে আমাৰ লাইফত আহি অজস্ৰ আমাক মৰম দিয়ে, সা সন্মান ভাল পোৱা দিয়ে, তেওঁলোকৰ পৰা আমি সুখ পাওঁ। চ' তেওঁলোকৰ লগত গুড কৰ্মা ভাল কৰ্মাৰ কৰ্মফলৰ লেনদেন পূৰ্ব জনমৰ পৰা আমি লৈ আহিছোঁ। আমাৰ ভাল কৰ্ম আৰু বেয়া কৰ্মৰ ফল কেৰি ফৰৱাৰ্ড নেক্সট লাইফ হয়। চ' আমি পাষ্ট লাইফৰ পৰা এইখিনি কেৰি কৰি লৈ আহিছোঁ লগত। চ' ভাল হৈছে যদি ভাল কৰ্মৰ ফল আৰু বেয়া হৈছে যদি বেয়া কৰ্মৰ ফল। আৰু বেছিকৈ দুখ কিয় পাবলগীয়া হয়, মানুহে ভালতকৈ বেয়া বেছি কৰে, অপ্ৰিয় হ'লেও সত্য। চ' যাৰ যাৰ লগত সোল কণ্টেক্ট থাকে, যাক যাক আমি বেছিকৈ বেয়াকৈ আঘাত দি থৈছোঁ, সেইসকলেহে আমাক আঘাত দিব নিৰ্দিষ্ট ব্যক্তিয়ে। আপোনাৰ লাইফত আপুনি চাব আপোনাক ভাল পোৱা মানুহ আছে, সেই অনুপাতে বেয়া পোৱা মানুহ আছে। বেয়া পোৱা মানুহখিনি কেতিয়াবা আপুনি ৰিয়েলাইজ কৰি চাইছেনে একোৱেচোন মই তেওঁলোকৰ বেয়া চিন্তা নকৰোঁ, তথাপিও মোক কিয় বেয়া চিন্তা কৰে, মোক কিয় বেয়াকৈ শুনায়, বেয়াকৈ কয়। চ' এয়া পাষ্ট লাইফ কণ্টেক্ট আছে আপোনালোকৰ সোল কণ্টেক্ট। চ' সেইটো একচেপ্ট কৰিবই লাগিব। যদি একচেপ্ট নকৰে নিজেও আকৌ সেই কথা গম নাপায় আকৌ যুঁজ বাগৰ দিব যায় ন, তেনেহ'লে সুত সমীহ আপোনাৰ বিয়া সমীহ বাঢ়ি বাঢ়ি গৈ থাকিব, সুত লাগি যাব তাত আৰু সেই দুখবিলাক কমি অহাতকৈ বাঢ়ি যাব। চ' আপোনালোকে কি কৰিব পাৰিব অকণমান ভিডিঅ'ৰ মাধ্যমে মই বুজাই দিম। আৰু এতিয়া গম পালে ভাল কিয় কোনোবাই আমাৰ লগত ব্যৱহাৰ কৰে আৰু বেয়া কিয় ব্যৱহাৰ কৰে। পাষ্ট লাইফ সোল কণ্টেক্ট হয়, পূৰ্ব জন্মৰ সঞ্চিত কৰ্মা আহে আমাৰ লগত। চ' আপোনালোকে এতিয়া কি কৰিব পাৰিব, মই এতিয়া ল অফ এট্ৰেকশ্যন মেনিফেষ্টেশ্যন ক্লাছ কৰি আছোঁ, ৰিচেণ্টলি কমপ্লিট হ'ব আৰু বহুতখিনি কথাই জানিবলৈ সক্ষম হৈছোঁ। আপোনালোকেও সুন্দৰ সুন্দৰ ৰেমেডিজ বা পেয়াৰ্ছবিলাক পাব ল অফ এট্ৰেকশ্যন মেনিফেষ্টেশ্যনৰ। চ' এতিয়া মই অতি সহজভাৱে কিছু আগবঢ়াওঁ আপোনালোকে উপকৃত হ'ব পৰাকৈ। যদি আপোনাৰ হাজবেণ্ডৰ লগত তেনে সমস্যাত ভুগি আছে, ৰিলেশ্যনশ্বিপৰ বা মানসিক শাৰীৰিক কষ্ট পাই আছে, তেনেহ'লে হাজবেণ্ডৰ লগত তেনেকৈ কৰিব। নহয় যদি শহু শাহুৰৰ পৰা পাই আছে তেনেকৈও কৰিব পাৰে, ছেইম একে প্ৰচেছ। যেতিয়া আপুনি প্ৰচেছিংটো কৰিবলৈ আৰম্ভ কৰিব, প্ৰথমতে এটলিষ্ট ঠাণ্ডা পানী অকণমান খাই ল'ব আৰু একান্তভাৱে অকণমান সময় নিজৰ কাৰণে উলিয়াব। কোনটো টাইমত উলিয়াব পাৰে নিজে চাই ল'ব।
চাই পেলাই বহি ল'ব একান্ত মনেৰে তাৰপিছত দীঘলকৈ উশাহ টানিব অকণমান ৰখাই দিব মনতে কাউণ্ট কৰিব 1 2 3 4 5 তাৰ পিছতহে মুখেৰে লাহে লাহে ৰিলিজ কৰি দিব এৰি দিব উশাহটো তেনেকৈ 5 বাৰমান কৰাৰ লগে লগে মনটো শান্ত হৈ যাব তাৰপিছত ক'ব যদি হাজবেণ্ডৰ লগত কৰিব বিচাৰিছে তেনেহ'লে ক'ব যে শৰীৰৰ নাম আপোনাৰ হাজবেণ্ডৰ নামটো ক'ব অমুক আপোনাক মই মোৰ সন্মুখত মই আপোনাৰ চলটোক মই মাতিছোঁ মোক কিছু কথা ক'বলগীয়া আছে সো তেওঁ ক'ব আপোনাৰ পৰা যিখিনি মই মনোকষ্ট পাই আছোঁ মই আপোনাৰ পৰা যিখিনি মৰম চেনেহ শ্ৰদ্ধা বিচাৰোঁ নাই পোৱা বা আমাৰ ৰিলেশ্যনশ্বিপটো এনেকুৱা বেয়া হৈ গৈ আছে সো সেইটো মোৰেই কৰ্মফলৰ মই ভুক্তভোগী হৈছোঁ পাষ্ট লাইফত চাগে এনেকেই মই আপোনাক মনোকষ্ট দিছিলোঁ সো আই এম চৰি প্লিজ ফৰগিভ মি থেংক ইউ এণ্ড আই লাভ ইউ ফ্ৰণ্টত এগিলাচ চিচাৰ এগিলাচ পানী থৈ দিব ঠিক আছে আই এম চৰি প্লিজ ফৰগিভ মি থেংক ইউ এণ্ড আই লাভ ইউ হয়তো কেতিয়াবা এই পেয়াৰটো কৈ থাকোঁতে চকু পানীৰো ওলাব পাৰে সো ভাল কথা ৰিলিজ হৈ ওলাই গুচি যাব তেনেকৈ কৰিব তাৰপিছতে কি কৰিব আপুনি সেই পানীখিনি আপোনাৰ যেতিয়ালৈকে মনটো হালকা নালাগে তেতিয়ালৈকে ক'ব পাৰিব বোলে ইমানবাৰ ক'ব লাগে কোনো কথা নাই মনটো পাতল নালাগালৈকে ক'ব তেনেকৈ ক্ষমা প্ৰাৰ্থনা কৰিব আৰু পানীখিনি আপুনি আধা খাব পাৰিলে তেখেতক আধা খুৱাব যদি নোৱাৰে নিজে খাব পাৰিলে তেখেতক খুৱাব পাৰিলে ভাল সো তেনেকৈ যদি আপুনি হাজবেণ্ডৰ লগত কৰিব বিচাৰে ৰিলেশ্যনশ্বিপটো ঠিক আৰু আপুনি তেনেকৈ যাৰ লগত বিচাৰে যোনজন ব্যক্তিৰ লগত বিচাৰে সেই একে প্ৰচেছিঙত খালি আনি পেলাই তেওঁৰ চলটো ভিজুৱেলাইজেশ্যন কৰি আপোনাৰ সন্মুখত যাতে তেখেত বহি আছে সেইটো ফিল কৰিব মনৰ চকুৰে চাব তেওঁকে আপুনি কৈ আছে যেনিবা সো তেওঁকে মাফি খুজি আছে একদম মেজিকেলি লাহে লাহে আপোনাৰ ৰিলেশ্যনশ্বিপটো ভাল হ'ব বা তেওঁক ক্ষমা কৰিবলৈ আপোনাক আৰম্ভ কৰিব কিন্তু আপোনাক এটা ৱাৰ্ণিং কৰি দিছোঁ কেতিয়াও তেওঁৰ লগত নতুন কৰ্ম সৃষ্টি নকৰিব কেতিয়াও কাজিয়া কৰিব নাযাব অকণমান সহ্য গুণ মহান গুণ বুলি কয় ন সহিলে সম্পদ নহহিলে কিন্তু বিপদ মানে কি আপোনাৰ কৰ্ম বেগেজৰ পিৰিয়ডটো যদি 2 বছৰ আছিলে আকৌ 3 বছৰো হৈ যাব পাৰে মানে বস্তুটো আপুনি আকৌ সৃষ্টি কৰি আছে নতুন সো শেষ কেনেকৈ হ'ব দীঘলীয়া হৈ যাব ন সো আপুনি ষ্টপ কৰিব লাগিব নিজৰ দুখটো নিজৰ ভুলটো একচেপ্ট কৰিব লাগিব গ্ৰহণ কৰিব লাগিব ৰিলিজ কৰিব লাগিব তাক আঁতৰাই পেলাব লাগিব তেতিয়াহে তাৰ সমাপ্ত কৰিব পাৰিব নহ'লে কিমান ৰিলেশ্যনশ্বিপ ভাঙি গৈছে বা কি হৈছে কেনেকুৱা চিটুৱেশ্যন ভাঙি গ'লেও নহ'ব আপুনি সহ্য কৰিব পৰা নাই হয়তো তেওঁক ডাইভোৰ্চ দিছে নেক্সট জনমত আকৌ তেওঁ আপোনাৰ হাজবেণ্ড হয় তেনেকৈ আপোনাক টৰ্চাৰ কৰিব সো সেইকাৰণে ইমানখিনি গম পাইছে যদি আপুনি শেষ কৰিব বিচাৰিছে যদি লেনদেন সো এই প্ৰক্ৰিয়াটোৰ মাধ্যমেৰে অলপ ধৈৰ্য ধৰিব লাগিব এই প্ৰক্ৰিয়াটোৰ মাধ্যমেৰে যাই পেলাই সেই কৰ্ম খতম কৰিব পাৰে শেষ কৰিব পাৰে যদি আপুনি ডাইভোৰ্চ লৈ পেলাই গুচি যায় গৈ শান্তি পাম বুলি আকৌ নেক্সট জনমত তেখেতকে আপোনাৰ হাজবেণ্ড হিচাপে কিয়নো বাকী ৰখি গ'ল সো ফৰগিভনেছ মানে ক্ষমা প্ৰাৰ্থনাৰ বাহিৰে এনেকুৱা ৰিলেশ্যনশ্বিপবিলাকৰ হিল নহয় বা ঠিক নহয় আৰু যিজন ব্যক্তিৰে যোনেই নহওক হাজবেণ্ড হওক ৱাইফ হওক বা আপোনালোকৰ শাহুৰ শহুৰ ননদ মানে কি ফ্ৰেণ্ডছ চাৰ্কলৰ পৰা কোনোবাই ডিষ্টাৰ্ব কৰি আছে সো যোনেই ডিষ্টাৰ্ব নকৰে বিনা কাৰণত নকৰে সেয়া পাষ্ট লাইফৰ সঞ্চিত কৰ্মা হয় ঠিক আছে সো ইমানখিনিলৈকে বুজি পাইছে যেতিয়া আপোনালোকে এই টেকনিকটো ইউজ কৰি ইয়াৰ পৰা আপোনালোকে লাভান্বিত হ'ব পাৰিব যদি টকা পইচাৰ ক্ষেত্ৰত আপোনালোকে আৰ্থিক সমস্যা ভুগি আছে সো পাষ্ট লাইফতো এতিয়াতো মানিৰ ওপৰত কিছুমান নিগেটিভ যদি বিলিভ দি থৈছে বা থট প্ৰচেছিং কৰি থৈছে এইখিনিটো ৰিলিজ কৰকে আৰু পাষ্ট লাইফত কি টকা পইচা গালি পাৰি থৈছে সেইখিনিৰো ফলস্বৰূপে এতিয়া টকা পইচাৰ অভাৱ হৈছে সো টকা পইচাৰ লগতো আপুনি কৰিব পাৰে তেনেকৈ পানী গিলাচ খাই ল'লে ঠাণ্ডা পানী এগিলাচ ফ্ৰণ্টত ৰাখি থ'লে টকা পইচাক ভিজুৱেলাইজেশ্যন কৰি পেলাই যে ধেৰ টকা পইচাৰ আগত আপুনি কৈ আছে যে মাই ডিয়াৰ মানি আই এম চৰি প্লিজ ফৰগিভ মি থেংক ইউ এণ্ড আই লাভ ইউ মানিৰ লগত কৰক সৌপদমনো বহুত দীঘল প্ৰচেছিঙত আমাক ক্লাছত শিকাইছে সো সেইখিনিও মই পিছলৈ আপোনালোকক আগবঢ়াম এতিয়া অতিকৈ শ্বৰ্ট প্ৰচেছিঙত আপোনালোকক কৈ দিছোঁ এনেকৈ কৰিলেও আপোনালোকে বহুতখিনি মানে সুফল পাবলৈ সক্ষম হ'ব আপোনালোকে এনেকৈ কৰি চাবচোন উপকৃত হ'ব আৰু নতুন কৰ্মা কেতিয়াও ক্ৰিয়েট নকৰিব মানিৰ ওপৰতো নিগেটিভ থট আকৌ নতুনকৈ সৃষ্টি নকৰিব টকা পইচা ঘটা টান বা টকা পইচাৰ ৰিলেশ্যনশ্বিপ বেয়া কৰে টকা পইচা সহজে হাতলৈ নাহে তেওঁক মানে গালি পৰা নিচিনা হয় সো এনাৰ্জিটোৱে যেতিয়া আপোনাৰ লগত মেটচ নকৰিব তেতিয়া আপোনাৰ লাইফলৈ নাহিব তেনেকুৱা ধৰণৰ কথা সো আমি যে জীৱনত দুখ পাওঁ সো আমিয়ে সেইখিনি সৃষ্টি কৰি থোৱাৰ কাৰণে ভুক্তভোগী হ'বলগীয়া হয় তো আজি ইমানখিনি গম পাইছে যেতিয়া আজিৰ পৰা এনেকৈ সচেতন হওক প্ৰত্যেকটো আপোনাৰ কাম কথা
কৰ্ম বাক্য যাতে শুদ্ধ হয়, সঁচা হয় আৰু ৰাইট হয়। ঠিক আছে। চ' তেনেকৈ আপোনালোকে এৱাৰনেছৰ সচেতনত নিজৰ লাইফটো লাহে লাহে আগুৱাই নিবলৈ প্ৰয়াস কৰক। নিশ্চয় এটা সুন্দৰ সফল জীৱন লভিবলৈ সক্ষম হ'ব। চ' ইমানবোৰ মোক আপোনালোকে শুনি থকাৰ বাবে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। থেংক ইউ। গড ব্লেছ।